মানে অনবৰত মানে একদম বাৰীয়ে চাৰিয়ে সোমাই বস্তু চস্তু খাই এদাই কৰে আৰু দেই কোনো ছাগলী আৰু এইবোৰ দেই গোটেইবোৰ একদম অনবৰত য'ত ত'ত আৰু সোমাই সোমাই গোটেইবোৰ খাই খাই তহিলং কৰি দিছে একেবাৰে সোনকালে খবৰটো কৰি মা কেনি গ'ল বাৰু অ' মা অঁ এই ইয়াত আছোঁ ছাগলী খেদি আছোঁ পাই অঁ হয় নি কেনিবা যোৱা নি অঁ এই ৰাজীৱ শদিয়াদেৱ ঢুকালে নহয় তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ যাওঁ অঁ ক'ত পাতিছে এই আমাৰ মহিলা সমিতিখিনিয়ে মিলিজুলি পাতিছোঁ শদিয়ালৈকেতো যাবগৈ নোৱাৰোঁ অঁ ভালেই কৰিছে আকৌ যোৱা কেতিয়া মানে পাবাহি পামহি আৰু 2টামান বজাত অঁ হ'ব যোৱা তেনেহ'লে অঁ যাওঁ দেই অঁ যোৱা আপুনি ঘৰখন চাব হ'ব দিয়া ৰাজীৱ শদিয়া বুলি ক'লে আজিলৈকে নামটোও শুনা নাই চিনিও নাপাওঁ কোননো গায়ক সেইজন হ'ব দিয়া বোৱাৰী আহিলে সুধিব লাগিব যাওঁ এতিয়া ঘৰ দুৱাৰবোৰ ধুনীয়াকৈ চিজিল মাৰি লওঁ আহিলোগে দেই মানুহজনক দেখি যিমানবোৰ এতিয়া ছ'চিয়েল মিডিয়াত দেখি আছোঁ বেয়াহে লাগিছে পাই সৰু ল'ৰা এটাও থাকি গৈছে বেচেৰি মানুহজনলৈ বেয়াই লাগিছে আচলতে তেওঁ এজন গণশিল্পী আছিল যে টকা পইচা লোৱা নাছিল মানুহ মাক কওঁগৈ তেওঁৰ বিষয়ে পাই মায়ে চাগে শুনিবলৈ অ'টৰ পৰাই ৰৈয়ে আছে তেওঁৰ আকৌ কথাবোৰ শুনো শুনো লাগি থাকে নহয় এজন ভাল মানুহ আমি সৰু হেৰুৱাই পেলালোঁ দেই বেয়াহে লাগিছে বহুত মানো কেনি গ'ল জানো মই বহি থাকি বুলি কৈছিলোঁ আগফালে কেনিনো গ'ল আৰু তেওঁ শুইয়ে থাকিব পাৰে বুঢ়ী মানুহ যে মা অ' মা অঁ এই ইয়াতে বহি আছোঁ পাই ইমান ভাগৰ লাগিছে আগত যোৱা ভৰি হাতকেইটা ধুই একেবাৰে ফ্ৰেছ হৈ আহাগে তাৰপিছত কথা পাতিম আপুনি বহক দেই অঁ ইয়াতে বহিলে মায়ে চাহ খাম বুলি ভাবিছিলে নি আকৌ খাম বাৰু অকণমান দেৰিকৈ খাম মই সেই তুমি যোৱা এঘণ্টামান পিছতে খাইছিলোঁ ৰঙা চাহ একাপ অঁ এতিয়া অকণমান দেৰিকৈ খাম আৰু অঁ অঁ এইখন পালোঁ কিতাপ এখন বোলো সেই সেইখিনিতে পঢ়ি আছিলে বোলো এইখনকে বোলো পঢ়োঁগৈচোন এইখনকে সেই পঢ়োঁ মানে তুমি সেই পালাহি আজিকালি আকৌ আমাৰ ল'ৰা ছোৱালীবোৰে অকল মোবাইল কিতাপ পত্ৰ নপঢ়াই হ'ল ন অঁ হয় দেই ল'ৰা ছোৱালীবোৰে অকল মোবাইলটো পালে একো নালাগে আৰু মাকহঁতেও দি দিয়ে মোবাইলটো লৈ পানি আচলতে কিতাপ পত্ৰ মানুহে পঢ়িব লাগে কিতাপ পত্ৰ পঢ়িলেহে মানুহৰ মানে হেৰি বৌদ্ধিক বিকাশ হয় ভালে থাকে মন গা কিতাপ পঢ়িলে ভাল লাগে যিকোনো এটা কথা শিকিব পাৰি আমাৰ মানুহে আকৌ ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়া হ'ল মুঠতে মোবাইল ভিডিঅ' গেম তাতে সীমাবদ্ধ আৰু সেইকাৰণে বোলো এইখনকে পঢ়ি থাকোঁচোন মই আকৌ সেই এনেকুৱা কিতাপ পত্ৰবোৰ পঢ়ি পানি ভাল পাওঁ অঁ হেৰি কি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল দেই ভালে ভালে গ'ল ভালে মানুহ কিমান গোট খালে মানুহ হৈছিলে পাই তেওঁ ইমান অনুৰাগী আহিছে বহুত মানুহ হৈছে অঁ ময়ো আকৌ সেইদিনাখন টিভিটোত দেখিছিলোঁ নহয় মই আকৌ আজিলৈকে গায়কজনৰ নামেই শুনা নাই ৰাজীৱ শদিয়া নে কি এই টিভিত দেখিহে তেওঁ বোলে খৈদিওঁতো ইমান হাজাৰ হাজাৰ মানুহ হৈছে এই সেইদিনাখন সিহঁতৰ দেখিছিলোঁ আকৌ আমাৰ সেই চুনচুনি ঘৰত টিভিটো লগাই দিছিলে বোলে বোলে চাওকচোন চাওক বোলে বৰমা বোলে মই বোলো হয় নেকি আমাৰ ঘৰত আকৌ বোলো টিভিটো ৰিচাৰ্জ নাই পাই এইদিন আকৌ বোলো দেখাই নাই নহ'লে বোলো বোৱাৰীয়ে দেখুৱাই কেতিয়াবা মই আকৌ সেই তোমাক কমহি বুলি ভাবিছিলোঁ মই পাহৰিয়ে থাকিলোঁ তাকেহে এতিয়া মানুহজনটো ঢুকাই গ'ল তেওঁলোকৰ পৰিয়ালটো নিথৰুৱা হৈ পৰিলে ইমান বেয়া লাগিছে এটা সৰু ল'ৰা এই আমাৰ সেই কি বুলি কয় ভাইটিহঁতৰ ল'ৰাটো সমানেই হ'ব চাগে হিৰৰ ল'ৰাটো আপুনি দেখিছে নহয় আমাৰ মাহীহঁতৰ ল'ৰাটো ইমান সৰু ল'ৰা আৰু মানুহজনলৈ বেচেৰীজনলৈ বেয়াই লাগিছে আমি শদিয়ালৈ যাব পৰা নাই কিন্তু মোবাইলতো দেখি আছোঁ আজিকালি একদম ছ'চিয়েল মিডিয়াৰ যুগত আৰু পিটিকে ভাইৰেলে হৈ যায় বস্তুবোৰ শুনিছোঁ বোলে তেওঁলোকৰ বুলি বহুত বিতৰ্ক চলি আছে আচলতে এজন মানুহ ঢুকাই যোৱাৰ পিছত তেওঁৰ নামত যদি বিতৰ্ক কৰি কিবা লাভ আছে হয় পাই হেৰি আকৌ এই মানুহজনক বকে অনুষ্ঠানবোৰলৈ নেমাতে নি বোলো গানৰ অনুষ্ঠানবোৰলৈ নাই মই ইমান দেখা নাই কিন্তু তেওঁৰ গান শুনিছোঁ কিন্তু অনুষ্ঠানলৈ নেমাতে আমি গণশিল্পী হিচাপেহে জানো তেওঁ কিয় বা নেমাতে নাজানো দেই আজিকালি আৰু টকাৰ যুগহে আৰু টকাহে লাগে মানুহক হয় পাই আমাৰ এই অনুষ্ঠানবোৰো যে দেই টিভি অনুষ্ঠানবোৰ তেওঁলোক ভাল মানুহ এজনৰ সাক্ষাৎকাৰ ল'ব নোৱাৰে সেই ঘটিয়াম বাটিয়ামবোৰ এই নাঙত হৈ ৰিলচ বনাব এফাল দেখুৱাই ভিডিঅ' বনাব সেইবোৰ হ'লে তেওঁলোকে সেই টিভিত হেৰি কিবা সাক্ষাৎকাৰ ল'ব পাৰে বুঢ়ী মানুহে তথাপিও দেখিছোঁ শুনিছোঁ কৈছোঁ আৰু তাকে
কালি মই ওলাই গৈছিলোঁ আবেলি সময়ত তেতিয়া এই বাবুহঁতক পতা শুনিছিলোঁ বোলে কিবা জুবিনে হেনো বোলে চিনি নাপাওঁ বুলি ক'লে জুবিনেও কিবা বিতৰ্ক হৈ আছে নি আমাৰ এই জুবিন গাৰ্গ যে তেওঁক আকৌ প্ৰগ্ৰেম চগ্ৰেমত দেখি থাকোঁ কুচুম কৈলাশহঁতক এইজনক আকৌ বৰকৈ নেদেখিলোঁ যে সেইকাৰণে আকৌ সেইকাৰণে সঁচাকৈ পাই বিতৰ্ক বুলি শুনিছোঁ জুবিন গাৰ্গে কৈছে হেনো তেওঁক আমি চিনি নাপাওঁ কিন্তু মই দেখিছোঁ যে এটা গানত দেখোন মানে তেওঁ ৰাজীৱ শদিয়াই পৰিচালনা কৰিছে গীতটো তাতো ৰাজীৱ শদিয়াৰ নামটো দেখিছোঁ আমি কিছুমানে ফেচবুকত ফটোও শ্বেয়াৰ কৰিছে জুবিন গাৰ্গে মানে নাই দেখা বুলি কৈছে বা চিনি নাপাওঁ বুলি কৈছে কিমান বিতৰ্ক চলি আছে তাকে লৈ মানুহৰ একদম উথপ লাগিছে হয় এইবোৰ ডাঙৰ ডাঙৰ মানুহ আমাৰ ইয়াত বিতৰ্ক কৰি লাভ নাই তেওঁলোক আজি কিবা এটা ক'লে কাইলৈ একেখন মজিয়াতে বহি খাব এইবোৰ ডাঙৰ মানুহৰ কথা শুনি লাভ নাই মুঠতে মাতিলে বোলে হেৰি ভোজলৈও যাবা নেমাতিলে ভোজলৈও নাযাবা আজি তোমাক শ্ৰদ্ধাঞ্জলিলৈ মাতিলে গ'লা তাতেনো কি বেয়া কথা হ'ল যোৱা মই আকৌ এইবোৰলৈ উলিয়াই পঠিয়াই পানি ভালহে পাওঁ মোৰ গ'লোহে সেদিন চাবলৈ মন আছিলে মোৰো হয় দেই এতিয়া মানুহৰ ইমান বিতৰ্ক কমেণ্ট আজিকালি মানুহে কমেণ্টতহে যুদ্ধ লাগে মানুহে আকৌ কিবা অনুষ্ঠান পাতিলে তাত আকৌ ভাষণ এটা দিবলৈ যাব নোৱাৰে নহয় মানুহবোৰ ক'ত যাব ঘৰে ঘৰে চাহৰ জুতি লৈ তামোলৰ জুতি লৈ ঘৰে ঘৰে কথা পাতি সোমাই থাকোঁতেই যায় কাক উপলিঙা কৰিব লাগে কাক কি কৰিব লাগে ভাল কথা বোলে নাযায় নহয় মানুহ আজিকালি এতিয়া তেওঁৰ বিষয়ে বিতৰ্ক কৰাতকৈ সেই আগতেনো কি কৰিছিলে তেওঁক অনুষ্ঠানবোৰলৈ মাতিব নোৱাৰিলেহেঁতেন তেওঁলোকে নাই আৰু দেই আমাৰ মানুহবোৰ অকল বিতৰ্ক মাজত সোমাই যাবই বিচাৰে আৰু সঁচাকৈ পাই সেইদিনা আকৌ আম্বানী বিয়াত কোন ক'লে গৈছে আম্বানী বিয়াত কোনে কি পিন্ধিছে কোন গৈছে সেইবোৰক মাতি আমাৰ অসমৰ কেইজনমান গৈছিলে নহয় সেইবোৰক মাতি প্ৰত্যেক চেনেলবোৰে ভিডিঅ' বনাই TRP লৈছে আমাৰ নিউজ চেনেলবোৰ কম নহয় সঁচাকৈ দেই ক'ৰবাত কিবা হেৰি বাতৰি এটা তেহেঁতি ক'ৰবাত কিবা হ'ল কাৰ লগত কাৰ বদনাম ওলালে ক'ৰবাৰ লগত শাহুৱেক গ'ল কাৰোবাৰ লগত বোৱাৰীয়েক গ'ল সেইবোৰ হ'লে খুব হেৰি কৰিব জানে প্ৰচাৰ কৰিব জানে তেওঁলোকে এই শিল্পীজনক বা প্ৰচাৰ কৰিব নোৱাৰিলেনে আমি তেওঁলোকক উচ্চ আসন এখন নিদিলে কোনে দিব তেওঁলোকক আমি চিনাকি কৰাই দিলেহে নৱপ্ৰজন্মই চিনি পাব হয় নাই বাৰু হয় দেই ৰাজীৱ শদিয়াৰ দৰে ঢেৰ মানুহ আছে কিন্তু আমাৰবোৰে আকৌ এইবোৰ থাৰ্ড ক্লাছ কিছুমান মানুহক মাতি ব্ৰডকাষ্ট কৰিব মানে বিশেষকৈ ডাঙৰ মানুহখিনি আমি কোৱা নাই যোনবোৰ সাহিত্যিক হয় গীতিকাৰ হয় তেওঁলোকৰ ব্ৰডকাষ্ট কৰক কিন্তু কিছুমান যে এলাহ পেচা মানুহক মাতি কোনে কোনোবা বিয়া হ'ব নে কেতিয়া বিয়া হ'ব কাৰ কি হ'ব সেইবোৰ মাতি ব্ৰডকাষ্ট কৰিবলৈ তেওঁলোকৰ কি দৰকাৰ একদম ৰখাতলে গৈছে অসমখনতে ৰখাতলে গৈছে ভাল মানুহ এজনক হেৰুৱালো দেই আমি সঁচাকৈ এই মানুহজনক যদি অনুষ্ঠান কৰিবলৈ দিলে আমাৰ মানুহে আকৌ কি কয় এই ভাল নামি দামী চাই পানিহে গায়ক মাতে গায়কজন মাতিব এটা অনুষ্ঠানত 2-3 লাখ 5 লাখলৈকে টকা লৈ যাব এনেকুৱা মাটিৰ জাতিৰ ভেটিৰ গান গোৱা মানুহক নেমাতে নহয় তেওঁলোকে বেছি পইচা নলয় কাৰণে তেওঁলোকক নেমাতে পইচা দি ভাল পায় কাৰণে এই ৰাম দামী হেৰি গায়ককহে মাতে এনেকুৱা মানুহবোৰকহে গান গাবলৈ মাতিব লাগে ফটোৱা গান কেইটামান গাই দিয়ে একদম হেৰি হৈ গ'ল অনুষ্ঠান হৈ গ'ল এইবাৰ ভাবিছোঁ আমি মহিলা সমিতি গোটেইখিনি লগ লাগি এই ৰাজীৱ শদিয়াৰ দৰে এনেকুৱা সৰু জাতীয়তাবাদৰ গান গোৱা মানুহক মানে গায়কক আমি বোলো অনুষ্ঠানলৈ মাতিম আমি বহাগী উৎসৱ পাতিম যে এবাৰ বহাগৰ বিহুত তেতিয়া বোলো তেনেকুৱা মানুহকে আমি উলিয়াই আনিম মানুহৰ মাজত চিনাকি কৰাই দিম তেনেকুৱা মানুহকে মাতিব লাগে আৰু তেতিয়াহে প্ৰতিভাবোৰৰ বিকাশ হ'ব নহ'লে প্ৰতিভাবোৰৰ বিকাশ কেনেকৈ হ'ব আমি ৰাইজে অনুষ্ঠান এখন দিলেহে তেনেকুৱা মানে এজন অকল গায়ক বুলিয়ে নহয় যিকোনো এজন মানুহ নিজৰ প্ৰতিভাবোৰ বিকাশৰ কাৰণে আগবাঢ়ি আহিব পাৰে সঁচাকৈ দেই এতিয়াও মৰাৰ পিছত এইবোৰ বিতৰ্ক কৰি কোনোবাই জানে কোনোবাই নেজানে আমি জীয়াই থাকোঁতেই এজন মানুহক সন্মান দিব নাজানিলোঁ এজন মানুহে যিমানখিনি সন্মানৰ যোগ্য সিমানখিনি সন্মান আমি দিব নাজানিলোঁ এতিয়া এইবোৰ আৰু আমুক তামুক গুচুক এইবোৰ কৰি লাভ নাই হয় নাই বাৰু ভিডিঅ'বোৰত দেখিছোঁ তেওঁলোকৰ পৰিয়ালটো অলপমান সকাহ দিবলৈ কিমান মানুহ গৈছে কিমান ডাঙৰ এতিয়া আমাৰ শিৱসাগৰৰ পৰা শৃংখল চলিহাত গৈছে আৰু ডাঙৰ সংগঠনবোৰে নিয়াস পুঁজি খুলিছে শুনিছোঁ দেই মানে মই শুনা মতে আৰু সেইবোৰৰ পৰা যোনবোৰ পইচাত বা কিবা কিবি গোট খাব সেৱা গোট খাব সেইবোৰৰ পৰা যোনবোৰ আমাৰ উঠি অহা ল'ৰা ছোৱালীক কিছুমানৰ যি ৰাপ আছে পঢ়াৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে হওক সহায় কৰিব চাওকচোন এটা বাতৰি এজন মানুহৰ মৃত্যুৱে কিমানখিনি মানে অসম তুলপা লগাই দিলে আকৌ ন ৰাজীৱ শদিয়াৰ মৃত্যুৱে তাকে দেখি আকৌ এচাম জ্বলি পুৰি নমৰিলেই হ'ল আকৌ সেই মহান ব্যক্তিজনৰ আত্মাই যাতে সদগতি পাওক তাকে সেই কৃষ্ণ তেওঁৰ আত্মা যেন সদগতি কামনা কৰিলোঁ আৰু দেই এতিয়া আপুনি বহক বহুত কথা পাতিলোঁ আৰু কথা পাতিবলৈ আছে চাহৰ যোগাৰ কৰোঁগৈ আপোনালোকে দেই মোৰ চাহত চেনি নিদিবা দেই ভালকৈ নিদো